Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। আপোনালোকে জানে যে আমাৰ 2023 চনত আমাৰ অসমত প্ৰাথমিক শিক্ষকৰ নিযুক্তি হৈছিল এলপি আৰু ইউপিত। তো এতিয়া আৰু এলপি আৰু ইউপিত টিচাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ চলি আছে আৰু প্ৰায় 5550 পদৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে হয়তো, আৰু বাকী যিখিনি ৰিমেইনিং 4500 ভেকেঞ্চি আছে তাৰে সোনকালে ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ চান্সেছ আছে। গতিকে এইখিনি সময়ত যেহেতু আজিৰ পৰা কিছুদিন পিছত হয়তো মেৰিট লিষ্টবিলাক ওলাব, তো আজিৰ এই ভিডিঅ'টিত আমি ডিছকাছ কৰিম 2023 যেতিয়া মেৰিট লিষ্ট ওলাইছিল তাতে আমাৰ অসমৰ যিখিনি লোৱাৰ আছামৰ ডিষ্ট্ৰিক্ট আছিল তাতে আনৰিজাৰ্ভ কেটেগৰী বা OBC কেটেগৰী বা SC প্লেইন ST হিলে এই কেটেগৰী ওয়াইজ কিমান কাট অফ মাৰ্ক গৈছিল বা কিমানৰ পৰা চাকৰি পাইছিল সেইখিনি আজি শ্বেয়াৰ কৰিব ওলাইছো। আৰু ইয়াৰ পৰা আপোনালোকে এটা আইডিয়া কৰিব পাৰিব কোনখন ডিষ্ট্ৰিক্টত কিমান কাট অফ যাব পাৰে বা আগতে কিমান গৈছিল বা কোনটো কেটেগৰীত কোনখন ডিষ্ট্ৰিক্টত কিমান গৈছিল সেইখিনি আমি গম পাম। গতিকে আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব, যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াৰে ফাইনেল লিষ্টকেইখন মোৰ তাতে আছে, কিন্তু গোটেই লিষ্টকেইখন দেখালে আপোনালোকৰ মানে অলপ অসুবিধা হয় হিচাপ কৰাত। গতিকে মই ভাবিছোঁ কি ডিষ্ট্ৰিক্ট ৱাইজত আমি কেটেগৰী উলিয়াই লৈছোঁ ইয়াতে, তো আশা কৰিছোঁ আপোনালোকে চাব। তো প্ৰথমতে ইয়াত দেখিছে লোৱাৰ প্ৰাইমাৰী এছিষ্টেণ্ট টিচাৰ কাট অফ 2023, আৰু এয়া ফাইনেল কাট অফ হয়। এই কাট অফৰ ওপৰত বেছ কৰি এপইণ্টমেণ্ট পাইছিল। ধুবুৰীত আনৰিজাৰ্ভত গৈছিল 216.85, OBCত 205.59 আৰু SCত 199.06 আৰু ST প্লেনত 188.8। ST হিলছত ভেকেঞ্চি নাছিল। তো আনৰিজাৰ্ভত যদি আমি চাবলৈ যাওঁ আটাইতকৈ হায়েষ্ট কাট অফ গৈছিল বৰপেটা 227 গৈছিল কাট অফ বৰপেটা ডিষ্ট্ৰিক্টত। তাৰপিছত ছেকেণ্ড গৈছিল আমাৰ দৰঙত 219 গৈছিল। তাৰপিছত বঙাইগাঁৱত 215, বঙাইগাঁৱত নহয় কামৰূপ ৰুৰেলত 216, বঙাইগাঁৱত 215, তাৰপিছত ধুবুৰীত 216। তো হায়েষ্ট গৈছিল বৰপেটাত। OBCত ক'ত হায়েষ্ট গৈছিল আমি চাম। OBCত হায়েষ্ট গৈছিল আমাৰ বৰপেটা ডিষ্ট্ৰিক্টত 206.32, বৰপেটা ডিষ্ট্ৰিক্টত OBCত গৈছিল কাট অফ। তাৰপিছত SCত কাট অফ হায়েষ্ট গৈছিল আমাৰ 202.95 বৰপেটাত। গতিকে বৰপেটাতে কাট অফ হায়েষ্ট গৈ আছে। ইয়াৰ পিছত ST প্লেইন কেটেগৰীত হায়েষ্ট ক'ত গৈছিল আমি চাওঁ। ST প্লেইনত হায়েষ্ট গৈছিল কামৰূপ ৰুৰেল 191.37, আৰু ST হিলছত কামৰূপ মেট্ৰ' আৰু কামৰূপ ৰুৰেলত, আৰু হায়েষ্ট গৈছিল কামৰূপ ৰুৰেলত। গতিকে ইয়াতে আপোনালোকে চাব পাৰে ডাটাখিনি, ধুবুৰীত কিমান গৈছিল, নলবাৰীত কিমান গৈছিল, মৰিগাঁৱত কিমান গৈছিল, কামৰূপ মেট্ৰত কিমান গৈছিল, দৰঙত কিমান গৈছিল, বঙাইগাঁৱত কিমান গৈছিল। গতিকে এইখিনি হৈছে। আৰু ইয়াতে যিখিনি ব্লেংক দেখিছে নলবাৰী আনৰিজাৰ্ভ আৰু কামৰূপ মেট্ৰ' আনৰিজাৰ্ভ, এইকেইখন ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভত ভেকেঞ্চি নাছিল, সেইটো কাৰণে ব্লেংক আছে। গতিকে আজিৰ এই ভিডিঅ'ত এইখিনি ডাটা শ্বেয়াৰ কৰিলোঁ। যদি আপোনালোকক বাকী ডিষ্ট্ৰিক্টকেইখনৰ লাগে বা আপাৰ প্ৰাইমাৰ লাগে কমেণ্ট কৰি জনাব, আৰু যিসকলে এই ভিডিঅ'টো চাইছে তেওঁলোকে আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কললৈ শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও এই ডাটাখিনি পায় আৰু এটা নিজৰ আইডিয়া এটা কৰিব পাৰে। থেংক ইউ।